হাই গাইজ, সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলত আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ মানে ইমান ভালো নাই, গাটো ইমান ভাল লগা নাই। কালি জানো কি হ'ল, কালি গধূলিৰ পৰা ইমান বেয়া লাগিছে গাটো। তো ৰাতি মই বাচনো ধোৱা নাছিলোঁ, কিন্তু তেনেকুৱা মই বাচন থৈ নিদিওঁ, মই সদায় বাচনকেইটা ধুয়ে থওঁ। তো কালি জানো বেছি মানে কষ্ট হৈ গৈছে নেকি, দুদিন ধৰি অকণমান মানে বেছি দৌৰাদৌৰি হৈ আছে চাগে, সেইকাৰণে নেকি গাটো অকণমান বেয়া লাগি আছিলে। তো মই ৰাতি একো খোৱাও নাছিলোঁ আৰু ইহঁতক মানে ৰখিতক আৰু তাৰ পাপাক দুজনক ৰুটি বনাই দি দিলোঁ। দি পিনি মই কি কৰিলোঁ, চিধা গৈ শুই গ'লোঁ। মই বাচন টাচন একোৱেই ধোৱা নাই। তো এতিয়া পাকঘৰটো মানে অলপ চাফা কৰি লৈছোঁ, বাচন কেইটা ধুই লৈছোঁ। আৰু যিহেতু এইটো বাহিৰ ঘৰ হয়, বাহিৰ পাকঘৰ হয়, এইটোতো আমি সদায় ৰাতিপুৱা মানে পাকঘৰটো মুচি লওঁ। গোটেই ঘৰখিনিতো মুচোৱে মই দেখাওঁ, তো পাকঘৰটোও মুচি লওঁ। তো মই আজি গোটেই ঘৰখিনি দেখুওৱা নাই, কিমান দেখাই থাকিম সদায় ঘৰ মোচা। তো সেইটো কাৰণে পাকঘৰটোহে দেখালোঁ। তাৰপিছত আহি গ'লোঁ মই ব্ৰাছ কৰিবলৈ। আজি মই মৰ্ণিং ৱাকো যোৱা নাই, গাটো বেয়া লাগিছে বুলি যোৱাও হোৱা নাই। যোৱা নাই, মই নগ'লে নাযায়। মোৰ সেইটো কাৰণে অলপ খং উঠি যায় মোৰ ওপৰত, যে মই নগ'লে আপুনিতো যাব পাৰে, কিন্তু নহয় নাযাব, মই গ'লেহে যাব বোলে, অকলে খোজকাঢ়িবলৈ ভাল নালাগে। তো যি হওক, এতিয়া উপায় নাই, মই গ'লেহে যাব। তো কালি ৰাতিপুৱা আকৌ যাম। আৰু এতিয়া চাওক, মই গা চা ধুই পূজা কৰি অহাৰ পিছত চালোঁ যে আমাৰ এই মধুৰি গছত নহয় এটা চৰাই, তাৰ ভৰিত মানে এটা সূতা বন্ধা আছিলে চাগে, কোনোবা বান্ধি ধৰিছিলে। এই সূতাটো গৈ পিনি এই গছডালত লাগি ধৰিলে, ওলমি আছিলে। আৰু ইমান বেয়া লাগিছে। তেতিয়া ৰক্ষিতা তাৰ পাপাই দুজনে মিলি এটা ডাং আছিলে, ডাঙৰ, কিন্তু এইটো মানে গৈ নাপাব, তাৰ লগত আৰু এটা লাঠি এটা বান্ধি লৈছে, এচাৰি এটা শকত বান্ধাৰ পিছতে এৰালে যেতিয়া নহয়, পটককৈ নামি পিনি চিধা উৰি গৈছে। মই কেমেৰা কেপচাৰ কৰিবই নোৱাৰোঁ, খালি অকণমান মানে নমাটোহে কৰিব পাৰিছোঁ, মানে উৰি গুচি গ'ল। তাৰপিছত চাওক, কালি যে আম চত্তা দিছিলোঁ, আজি পূৰা শুকাই গৈছে। মই অলপ উঠাই চাইছোঁ যে বোলে উঠি আছে। তো ভাবিছোঁ আজি ৰ'দটো পাই যাওক, গধূলি উঠাই দিম। তাৰপিছত আহি গৈছোঁ পাকঘৰত খানা বনাবলৈ। আজি বনাম শুকান মাছৰ বৰা। এই শুকান মাছৰ বৰা ৰেচিপিটো মই শ্বৰ্টছ ভিডিঅ' দি থৈছিলোঁ, যদি আপোনালোকে চোৱা নাই এবাৰ চাই ল'ব। এই শুকান মাছৰ বৰাটো বহুতেই টেষ্টি হয় খাবলৈ, একো ঝামেলা নাই বনাবলৈ, চবেই বনাব পাৰিব। আৰু এইটো হ'ল কোমোৰাৰ ফুলৰ বৰাও বনাম আজি মই। মানে মই কেতিয়াও কোমোৰাৰ ফুলৰ বৰা খোৱা নাই, ৰঙালাও যিটো হয় তাৰ ফুলৰ বৰাটোহে খাইছোঁ, সেইটো খোৱা নাই। তো আমাৰ এইটো মাটিত হ'ল, তাৰ পৰা লৈ আহিলে ৰাতিপুৱাই, বোলে সেইটোৰ বৰাও খাম বোলে। তাৰপিছতে অলপ সৰিয়হ আছিলে, সেইকেইটা ধুব লগা আছিলে। মই কিন্তু যিমান মছলা হওক, মানে গোটা মছলা চব মই ধুইয়ে থওঁ। গোটা মছলাখিনি পেকেটিং মছলা আনিলেও মই ধুই থওঁ। পেকেটৰ যেতিয়া মেথি হওক, চব গুটি হওক, জিৰা গোটা মছলা আনিলেও মই সেইটোও ধুই থওঁ। এটা হেবিট হৈ গৈছে, ভাল নালাগে নুধুলে। এই সৰিয়হটো খোলা অনা হ'ল, তো দোকানৰ পৰা আনিছোঁ। তাৰপিছতে সেইটো মই ধুই পিনি অকণমান ৰ'দত শুকাই দিওঁ। ধুবলৈ লৈছোঁ, চালোঁ যে চিংটোত মানে মোৰ ৰাতিপুৱাৰ গাখীৰ চাখীৰ গৰম কৰিছিলোঁ, জাৰটো আছে। ধুই দিওঁ, গাখীৰৱালা আহিবই গাখীৰ দিবলৈ। তো সেইটো কাৰণে জাৰটোও ধুই ল'লোঁ। ধোৱাৰ পিছতে মই সৰিয়হখিনি ধুই দিছোঁ। আৰু এইফালে আম চত্তাটোক আৰু এবাৰ চাই লৈছোঁ। মানে যিকোনো বস্তু আমি দিলে নহয় বাৰ চাই থাকোঁ হ'ল কি নাই। চব আঙুলি দি দেখাই আছোঁ আপোনালোক, উঠাই পিনি চব উঠিয়ে গৈছে, এয়া উঠি গৈছে। কিন্তু এতিয়া মই উঠাই দিলে মোক গালিহে দিব, যে বোলে আৰু অকণমান শুকাব লাগিছিলে, গধূলি উঠাই দিছোঁ। তথাপিও মোক ক'লে যে কেলৈ উঠাইলা বোলে, কিন্তু মই ভালেই কৰিছোঁ উঠাই দিলোঁ। তাৰ পিছদিনা আকৌ বৰষুণ দিয়ে না ৰ'দ দিয়ে ঠিক নাই। আৰু এইটো শুকাই গৈছে বুলিহে মই উঠাব পাৰিছোঁ, নুশুকালেতো উঠাব নোৱাৰিলোঁহেঁতেন। আৰু এতিয়া আহি গৈছোঁ বনাবলৈ। পিঁয়াজ, নহৰু, জলকীয়া গোটেইখিনি দি দিছোঁ তেলত। তাৰপিছতে শুকান মাছখিনি ধুই লৈছোঁ ভালকৈ, একদম মিহি মিহি সৰু সৰু শুকান মাছ দেখিছে ন, সেইটো ডাঙৰ শুকান মাছৰো বনাব পাৰে। ডাঙৰ কেতিয়াবা মই বনালে সেইটো দেখাম। এই সৰুটো মোৰ বহুত টেষ্টি লাগিছিলে, সেইকাৰণে সেইটো আকৌ বনালোঁ আজি। তাৰপিছত মই কোমোৰা পাতখিনি অকণমান নিমখ সানি থৈ দিছিলোঁ, যিহেতু কোমোৰা পাতখিনি অকণমান টান হৈ থাকিব। যেতিয়া আমি সেই শুকান মাছৰ মছলাখিনি দিম নহয়, তেতিয়া পাতটো ফাটি যাব। তো সেইকাৰণে পাতখিনি অকণমান যদি নিমখ সানি থৈ দিওঁ, অকণমান কোমল হৈ যায়। কোমল হৈ গ'লে তেতিয়া যেতিয়া আমি মছলাখিনি ভৰাই দিম, তাত ভাজ কৰিম, তেতিয়া ফাটি নাযায়।
তো মই কেনেকৈ কৈছোঁ সেইটো দেখাই দিছোঁ। আৰু আজি বেচন নাছিলে, চাউল গুড়ি অকণমান পিচি লৈছোঁ, মানে চাউল অকণমান ৰাতিপুৱা ধুই পিনি তিয়াই থৈ দিছিলোঁ, সেইটো মিক্সিত পেষ্ট কৰি লৈছোঁ। আৰু অকণমান নিমখ হালধি দুটামান জলকীয়া একেবাৰে পেষ্ট কৰি লৈছিলোঁ, সেইটোতে ডিপ কৰি মই এতিয়া তেলত দি দিছোঁ। বহুতেই টেষ্টি হয় খাবলৈ। এইটো হ'লে আৰু একোৱে নালাগে। বেলেগ চব্জিকেইটা মই বনাইছোঁ, এনেই বনাইছোঁ, সেইকেইটা চব থাকিয়ে গৈছে। তো বৰাও বনাইছিলোঁ, বৰাখিনি খোৱাৰ পিছতে কেইটামান থাকি গৈছিলে, সেইটো আকৌ ৰাতি খালোঁ। তো এতিয়া বৰাখিনি ভাজি লৈছোঁ। আৰু তেনেকুৱা আপোনালোকে এবাৰ বনাই চাবচোন, বহুতেই টেষ্টি হয়, বহুত ভাল লাগে খাবলৈ। আৰু তেলত দিয়াৰ লগত নহয় অলপ ফুলি ফুলি আহে, মানে যিহেতু মানে এইটো আমি পূৰা বান্ধি লেখীয়া হৈ গৈছে, বান্ধি দিছোঁ, সেইটো মানে যদি বেছিকৈ সৰহকৈ তেল দিয়ে নহয় পূৰা ফুলি ফুলি, বেছিকৈ তেল দিয়া নাই। বৰা চৰাক যিমানেই ফ্ৰাই কৰোঁ নহয়, বেছি তেল দিলে চব তেলকেইটা টানি লৈ লয়। তো কম তেলতে মই বিশেষকৈ ভাজোঁ। আৰু ফুলকেইটাও এতিয়া ভাজি লৈছোঁ, 4টা ফুলেই কৈছোঁ, কেতিয়াও মই খোৱা নাই, ভাল লাগিব কি নাই, কিন্তু এও খাই পিনি ক'লে ইমান টেষ্টি লগা নাই ফুলকেইটা। তথাপিও ইমান বেয়াও লগা নাই। শুকান মাছৰ বৰাটো আগতে খাই ল'লে, তো সেইটো ক'ত ভাল লাগিব, সেইটো ইমান ভাল লগাই নাই। তাৰপিছতে চাওক, এতিয়া মই গধূলি কিন্তু হৈ গৈছে, গধূলি মানে এতিয়া 3:30 4টা বাজিলে। এতিয়া মই সেইকেইটা কাটিবলৈ আহি গৈছোঁ। ৰখিতে কৈছোঁ অকণমান ভিডিঅ' কৰচোন, বোলে মই কাটি দেখাওঁ কেনেকুৱা হ'ল। চাওক একদম মানে ইমান ধুনীয়াকৈ উঠি গৈছে, চাওক ইমান ভাল লাগিছে। আৰু বাকীখিনি কি কৰিলোঁ, মই সেই কটাকটি চিষ্টেম কৰা নাই, ডাইৰেক্ট টানি পিনি একেবাৰে উঠাই দিছোঁ। কোনে বাৰ বাৰ কাটি থাকিব সৰু সৰুকৈ, তেওঁলোক ইয়াৰ পৰা কাটি টুকুৰা টুকুৰা কৰি দি দিম, একদম পাপৰৰ লেখীয়া হৈ গ'ল। বহুত ভাল হৈছে, মানে ইমান মানে ভাল খাই পিনিও বহুত টেষ্টি লাগিছে। আজি আমাৰ গোটৰ মিটিঙো আছিলে পাছবেলা, তো চবক মই এডোখৰ দিলোঁ, চবে ক'লে বহুত টেষ্টি হ'ল। এইটো আপোনালোকে শকতকৈও বনাব পাৰে আৰু পাতলাও বনাব পাৰে। তো পাতলা বনালে বেছি ভাল, বেছি দিন থাকিব। শকতকৈ বনালে পিছত শুকাবলৈ অকণমান টাইম লাগিব। তেতিয়া আজি যিহেতু এতিয়া ৰ'দ বৰষুণ চলি আছে, এতিয়া বেছি শকতকৈ নবনাই ভাল, অকণমান পাতলাকৈ বনালে ভাল। এইটো কাৰণে মই পৰহি দিছোঁ, মোৰ আজি উঠিয়ে গ'ল। তো সেইটো কাৰণে মানে পাতলা দিলে এদিনতে উঠি যাব। তো একেবাৰে ৰাতি আকৌ আহি গৈছোঁ, মোৰ ড্ৰেছটো চেঞ্জ হৈ গ'ল। আপোনালোকে একো মাইণ্ড নকৰিব সেইটো ড্ৰেছতে, কেলেকি যিহেতু ইমান গৰম লাগিছে, মই গা ধুই পূজা চূজা কৰিছোঁ তেতিয়া মই কাপোৰটো চেঞ্জ কৰিলোঁ। মানে সন্ধিয়া এবাৰ পূজা কৰাৰ সময়ত তেতিয়া চেঞ্জ কৰিছোঁ। তো এতিয়া ৰাতি মানে আৰু এবাৰ গা ধুইছোঁ, ইমান গৰম লাগিছে। তো সেই ড্ৰেছটো মানে পিন্ধি লৈছোঁ। তো এতিয়া আহি গৈছোঁ ৰুটি বনাবলৈ, ৰুটি বনাই লওঁ। তো ৰুটি বনাইছোঁ মানে 4 5টা 6টাহে বনাওঁ, বেছি নাখাওঁ। এওঁ 2টা ৰুটি খাব, মোৰ এটা, ৰখিত 3টা। আৰু যিকেইটা আমাৰ বৰা আছিলে, সেই বৰাখিনি অলপ মই গৰম কৰি দিছোঁ, সেই বৰাটো আছে। আৰু মিক্স চব্জিও মই বনাইছিলোঁ দুপৰীয়া, চব চব্জি অলপ অলপ আছে। যিহেতু আজি শনিবাৰ, কালি দেওবাৰ দিনতো আকৌ চব্জি আহিবই, তো অলপ চব্জিকেইটা আছিলে, সেইকেইটা বেয়া হৈ যাব। তো সেইকেইটা চব মিলাই পিনি মিক্স চব্জি এটা বনাই দিছিলোঁ, সেইটো ৰাতিৰ কাৰণে মই থৈ দিছিলোঁ। মই দেখাইছিলোঁ আপোনালোকৰ চব্জিখিনি, তো সেইটো ৰাতিৰ কাৰণে থৈ দিছোঁ, ৰাতি ৰুটি খোৱাৰ কাৰণে লাগিব। তো মিক্স চব্জি আৰু বৰা দি পিনি ৰাতি আমাৰ খানাটো ধুনীয়াকৈ ভালকৈ হৈ গ'ল। তো এই কাৰণে থালি বাঢ়ি লৈছোঁ। তাৰপিছতে আমাৰ মানে মই দেখুওৱা নাই, এইটোৱে ইমানটোৱে দেখাই আছোঁ যে বৰা আৰু মিক্স চব্জি দি পিনি দি আছোঁ। তাৰপিছতে পাকঘৰটো পূৰা চাফা কৰি ল'ম। পাকঘৰটো মানে একদম মানে ৰাতি মই ক্লিন কৰিয়ে থওঁ সদায়। কালিও কিন্তু মই কৈছোঁ, খালি গেছটোহে মুচি থৈছিলোঁ, বাচন কেইটা ধুবলৈ মোৰ একদমেই মন যোৱা নাই, একদমেই ভাল লগা নাই। তো ভাল নালাগে। আৰু কিন্তু ৰাতিপুৱা মোৰ বাচনকেইটা ধুবলৈ কিন্তু বহুতেই বেয়া লাগে। জোঠা বাচন যেতিয়াতো তেতিয়া লগালগ ধুই ল'লে ভাল লাগে। তো মই সদায় ৰাতি ধোৱাৰ চেষ্টাটোৱে কৰোঁ। বিশেষ যদি বেছি গাটো বেয়া লাগে, তেতিয়াহে মই থৈ দিওঁ। তথাপিও কিন্তু মই বাচনকেইটা এনেকৈ নথওঁ, মই জোঠাকেইটা পেলাই পিনি খালী পানী দি ধুই পিনিহে থৈ দিওঁ। আৰু গেছটোতো মই চাফা কৰি থমেই, নহ'লে গেছৰ ওপৰত যেতিয়া আমি খানা চানা বনালে তেল চিটকেইটা চিকটি আহে, তাতে ককৰচ এইবিলাক চব কিবাকিবি যোৱা কৰিব, তাহাঁতি মানে খানা ভাল পাব তেলকেইটা পাই পিনি। তো সেইকাৰণে মই সদায় গেছটো মুচিয়ে থওঁ। আৰু আমাৰ এই টাইলছটো চাইছে ন, বগা বগা দেখিছে আপোনাৰ মাৰ্বল পাথৰটো, তাতে কি হ'ল, নেবু টেঙা কাটি থৈ দিছিলোঁ। মই পাহৰি গৈছোঁ, পটককৈ বিচাৰিলে মই ইয়াতে কাটি পিনি দি দিলোঁ নহয়, এইটো জেগা বগা হৈ গ'ল। একো নাই, সেই বগাটো আপোনাৰ পিছতকৈ চাফা হৈ যাব, সদায় মুচি থাকোঁতে বগাখিনি গুচি যায়। মোৰ গাটো ইমান ভাল নাই, আৰু মাতটো শুনি আপোনালোকে চাগে গম পাইছে, আপোনালোকে ইমান মাইণ্ড নকৰিব। যিমান চেষ্টা কৰিছোঁ অকণমান ভালকৈ ভইচ দিবলৈ।
তো এতিয়া মই পাকঘৰটো চাফা কৰি লৈছোঁ মানে গেছটো মুচি লৈছোঁ, বাচন কেইটাও ধুই লৈছোঁ আৰু চিংকটোও ঘঁহি চাফা কৰি লৈছোঁ। কিন্তু গেছটো এতিয়া মুচি ল'ম আৰু এওঁৰ কাৰণে অলপ গাখীৰ বহাই দিছোঁ। ৰাতি সদায় এওঁক মানে 1 কাপ গাখীৰ দি দিওঁ। 1 কাপটো গোটেইখিনি নাখায়, অলপ থৈ দিব, অলপ মানে মোক দিব। তো মই কেতিয়াবা খাওঁ, কেতিয়াবা ৰখিতক দি দিওঁ আৰু অকণমান গাখীৰ ঢালি পিনি। তো যিহেতু এতিয়া বেছি গাখীৰ থোৱাও নাই, এতিয়া আধা লিটাৰে থৈছোঁ, আগতে 1 লিটাৰ থৈছিলোঁ অংকি যেতিয়া আছিলে। ৰখিত খাবলৈ ইমান নিবিচাৰে গাখীৰ, তো মই ক'লোঁ যে 1 লিটাৰ গাখীৰ লৈ পিনি কি কৰিম, ইমান গাখীৰ থাকি যায় আৰু গৰম দিনত নহয় বেয়াও হৈ যায়। তো এওঁক দি দিলোঁ, মাৰ গাখীৰৰ কাপটো মাতিছিলোঁ মই লৈ যাবলৈ, তো এতিয়া দি দিলোঁ আৰু গেছটো চাফা কৰি লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকক মোৰ ভাল লাগে তেতিয়া প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যোনে যোনে মোক ছাবস্ক্ৰাইব কৰিছে, অলৰেডি মোৰ ফ্ৰেণ্ড হৈ আছে, তাহাঁতক বহুত বহুত ধন্যবাদ। সদায় মোৰ লগত থাকিব, মোক ছাপোৰ্ট কৰিব। আৰু যোনে নতুন চাই আছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেলটো অল কৰি দিব, যেতিয়া মই ভিডিঅ' দিম আগতে আপোনালোকৰ ওচৰত গুচি যাব। তো আজিলৈ টাটা, বাই বাই।